হাই এভৰিৱান, আজি গৈ আছোঁ সুন্দৰবন ৰিজৰ্ট আৰু ইয়াতে আমাক 11টা বজাত পোৱাকৈ আহিব দিছে। আমি 11টা বজাত পোৱাকৈ আহিছোঁ আৰু মোৰ ঘৰৰ পৰা অকণমান দূৰ হয়। কইনাজনীক কল কৰিলোঁ, কল যে বা নিয়মে হোৱা নাই, অকণমান লেট হ'ব। কল যে ঠিক আছে। আমি তেতিয়া ভিডিঅ' বনাই আছিলোঁ, কি কৰিম বাৰু। আৰু কইনাজনী আহিয়ে আমি মেকআপটো ষ্টাৰ্ট কৰিলোঁ আৰু কইনাজনীক সুধিছিলোঁ কেনেকুৱা মেকআপ লাগিব। কইনাজনী ক'ল বা তোমাৰ মতে দিলে হ'ল। আৰু এইটোও কৈছে বা তুমি যে জোৰোণত মেকআপ কৰিছা চবে ভাল কৈছে মেকআপটো আৰু মোকো ভাল লাগিছে, তেনেকৈ কৰি দিলে হ'ল। পিছত মই অকণমান বেলেগ কৰি দিছোঁ যিহেতু আজি বিয়াৰ দিন হয়। আৰু এইটো হ'ল তাৰ অৰিজিনেল তিল, তাক অকণমান ডিপ কৰি দিব লাগে, ডিপ কৰি দি আছোঁ। আৰু যেতিয়া এনেকুৱা কথা শুনো যে তোমাৰ মেকআপটো চবে ভাল কৈছে, ভাল লাগে মনটোৱে, ভাবি থাকোঁ কেনেকুৱা বা পাইছে। আৰু হেয়াৰ ষ্টাইলটো আমাক দেখাইছিল কেনেকৈ কৰিব লাগে, তেনেকৈ কৰি দিছিলোঁ হেয়াৰ ষ্টাইলটো। আৰু কইনাজনীৰ জুৱেলাৰীবিলাক পিন্ধাই আছিলে, অকণমান ভিডিঅ' লৈছিলোঁ। আৰু কইনাজনীৰ ফাইনেল লুক। আৰু আপোনালোকে যদি মোৰ মেকআপ ভাল পায় কণ্টেক্ট কৰিব পাৰে। আৰু মই কইনাজনীক সুধিছিলোঁ আজিৰ মেকআপটো কেনেকুৱা লাগিছে। কইনাজনীতেও কৈছে বহুত ভাল লাগিছে। আৰু পিছতো যেতিয়া আমি ঘৰত আহিব ওলাইছোঁ তেতিয়াও কৈছে বা আজিৰ মেকআপটো যোনে যোনে আহিছে চবেই কৈছে তোমাৰ মেকআপটো ধুনীয়া লাগিছে, এনেকৈ কৈছে। সেইটোও শুনি আহিলোঁ। পিছত কইনাজনীয়ে বহি আছিলে আৰু আমি এতিয়া কইনাজনীক টাটা বাই বাই কৰি ঘৰলৈ গুচি আহিলোঁ।